নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 10 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। উৎকট গৰমৰ মাজতে জনতাক এবাৰ মাধমাৰ খুদাইছে। এইবাৰ আজি 10 ঘণ্টা পৰ্যন্ত নাথাকিব বিদ্যুৎ সেৱা। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। উৎকট গৰমৰ মাজতে জনতাক এবাৰ মাধমাৰ বিদ্যুৎ বিভাগৰ আজি 6 বজাৰ পৰা 10 ঘণ্টা পৰ্যন্ত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। জাননী যোগে এই মুহূৰ্তত AEGCL জনাইছে এই তথ্য। জাননী যোগে এই তথ্য প্ৰদান কৰা হৈছে। বিদ্যুৎ মেৰামতিৰ বাবে 10 ঘণ্টা পৰ্যন্ত বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 132 kV নলকটা মাজুলী সংযোগী SC লাইনৰ কৰিডৰৰ পৰিষ্কাৰৰ বাবে বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন এটা খবৰ, অসমীয়াৰ স্থান নাই এই অসমত। গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে মিয়াক অসমীয়া বুলি কোৱাৰ পাছতেই উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া গৌৰৱ গগৈয়ে নিজৰ ঘৰতে ভালদৰে ৰাখক। আমাৰ ঘৰত অসমীয়া ৰাখিবলৈ স্থান নাই। অসমীয়াৰ কাৰণে স্থান নাই। অসমীয়াৰ কাৰণে ক'ত স্থান থাকিব? অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰলৈ পঠিয়াই দিয়ক। গৌৰৱ গগৈয়ে মিয়াক অসমীয়া বুলি কোৱাৰ পাছতেই উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈয়ে মিয়াক অসমীয়া বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে উভতি ধৰিছে অসমীয়া গৌৰৱ গগৈয়ে নিজৰ ঘৰতে ভালদৰে ৰাখক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, উচ্ছেদ হ'বই। মোৰ কলিজা ইমান সৰু নহয়, মোক ভয় খুৱাই লাভ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত ডাঙৰ গৰ্জন কৰিছে। অসমত উচ্ছেদ হ'বই, মোক ভয় খুৱাই কোনো ধৰণৰ লাভ নাই। শেহতীয়াকৈ ৰাজ্যত উচ্ছেদ সন্দৰ্ভত যি ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে, ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাৱে চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰিছে। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, অসমত উচ্ছেদ হ'বই বুলি কৈছে। মোক ভয় খুৱাই কোনো ধৰণৰ লাভ নাই। ভয় খাবলৈ মই ইমান সৰু কলিজা নহয়। মোৰ ইমান সৰু কলিজা নহয় যে মই ভয় খাম। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। গোলাঘাটৰ নেঘেৰী বিলত নগাই মাটি দখল কৰা খবৰ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সহায় নকৰা হ'লে সীমান্তত নহ'লেহেঁতেন উচ্ছেদ। আমি কোনো মুছলমানক লক্ষ্য কৰি লোৱা নাই। মুছলমান বুলি মই ক'তো কেতিয়াও উল্লেখ কৰা নাই। দেখি জলহা গৰিয়া আদিক আমি কোনো কাৰণতেই উচ্ছেদ নকৰোঁ। মাটিৰ অধিকাৰহে প্ৰদান কৰা হ'ব এইসকল উচ্ছেদিতক। কোনোবা গৰিয়াক যদি উচ্ছেদ কৰা হৈছে মোক জনালে মই ব্যৱস্থা ল'ম। খিলঞ্জীয়া মুছলমানক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, দেশ কঁপাই যোৱা আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। দুখন ৰেলৰ মুখামুখি সংঘৰ্ষৰ ফলতে দেশ জোকাৰি যোৱা আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুয়োখন মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতে চৌদিশে হোৱা দোৱাৰ পৰিৱেশৰ সূচনা হৈছে। ৰেলৱে ট্ৰেকৰ পৰা বাগৰি পৰিছে কেইবাটাও ডবা। বহু ক্ষতিগ্ৰস্ত হৈছে লাইনচ্যুতৰ ডবাকেইটা। ঝাৰখণ্ডৰ চান্দিলত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা খবৰ, নাৰী কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰিবলৈ চেষ্টা। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হানি ট্ৰেপিঙৰ ষড়যন্ত্ৰ। ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে এই ঘটনা। ঝাৰখণ্ডৰ 2 মহিলাই মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ আহি
পেলাইছিল জাল হানি ট্ৰেপিঙৰ কথা ৰাজহুৱা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই সলনি কৰা হ'ব নগাঁৱৰ ঢাকাইপট্টিৰ নাম। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জিলা আয়ুক্তক নাম সলনিৰ বাবে দিয়া হৈছে ইতিমধ্যে নিৰ্দেশনা। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ মিয়াক লৈ পুনৰ গৰজি উঠিছে। কাৰো কথাক্য মই নুশুনো, মিয়া খেদিয়েই থাকিম। অসমত কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব। এটা বিগ ব্ৰেকিং নিউজ, আমি অসম মিয়াৰ পৰা বচামেই। অসম মাটিৰ কাৰণে কাম কৰি থাকোঁতে কোনোবাই যদি কটাক্য কৰিছে কৰক, আমি উজনিৰ পৰা মিয়া খেদিয়েই থাকিম। অখিল গগৈয়ে বুজাব বিচাৰিছে যে জাতীয় দল সংগঠনৰ শক্তি নাই। আমি মিয়াক লৈ সংগঠন কৰা নাই। আমাৰ লগত আছে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰসকল। কিন্তু অখিল গগৈৰ আগলৈও মিয়া, পিছলৈও মিয়া। কিন্তু অখিল গগৈৰ আগে পিছে মিয়া। মিয়াক লৈ অসমত ৰাজনীতি কৰি আছে অখিল গগৈয়ে। খিলঞ্জীয়াৰ হকে কাম কৰি থাকিমেই। কোনো শক্তিয়ে তাক বাধা দিব নোৱাৰে। উজনিৰ মিয়া বিৰোধী অভিযানৰ মাজতে চিতু বৰুৱাই এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এবাৰ অসমৰ 29 লাখ বিঘা মাটি বেদখল মুক্ত কৰিব লাগিব। বৰ্তমানলৈকে প্ৰায় 1.5 লাখ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে। শিৱসাগৰৰ নাগৰিক সভাক লৈ মই একো নকওঁ, সেয়া তেওঁলোকৰ ৰাজহুৱা সভা। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাক লৈ EIDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনেৰে জীয়াই আছে অখিল গগৈ। এই মন্তব্য তেওঁ কৰিছে। অখিল গগৈ বিজেপিৰ এজেণ্ট। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন লৈ চলি আছে। অখিল গগৈৰ নাটক মানুহে বুজি পায়। নিজৰ সমষ্টি শিৱসাগৰত মানুহক নিৰাপত্তা দিব পৰা নাই, আনক কি নিৰাপত্তা দিব? নিজৰ সমষ্টি শিৱসাগৰত মানুহক নিৰাপত্তা দিব পৰা নাই, আনক কি নিৰাপত্তা দিব? উচ্ছেদ চলিত গৈ পুলিচ প্ৰশাসনৰ লগত নাটকীয়ভাৱে মেনেজ কৰি বাছত উঠে। কেৱল ৰাজনীতিৰ বাবে নাটকীয়ভাৱে উচ্ছেদিতৰ কাষলৈ যায়। শিখা শৰ্মা আৰু অখিল গগৈৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। অখিল গগৈক এইদৰে তোলা ধুনা দিছে ডক্টৰ হাফিজ ৰফিকুল ইছলামে। আন এটা ডাঙৰ খবৰ হৈছে, নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি জালত পৰিছে এইবাৰ কেইবাগৰাকী লোক। আৰক্ষীৰ জালত পৰিছে অনন, এলভিছ, প্ৰদীপ আৰু শ্যাম। নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি আৰক্ষীৰ জালত পৰিছে 4 যুৱক। যুৱক কেইগৰাকীৰ নাম ক্ৰমে আৰক্ষীৰ জালত পৰিছে অনন, এলভিছ, প্ৰদীপ আৰু শ্যাম। এটা কালী মন্দিৰৰ সমীপত নিষিদ্ধ মাংস বিক্ৰী কৰিছিল আটাইকেইজনে। মৰাণৰ 1 নম্বৰ তিলৈজান গাঁৱৰ এই ঘটনা।